MP ইলেকশ্যনৰ পিছত 22টা ঘটনা হ'ল 23টা ঘটনা হ'ল কিন্তু আমি যিমান খবৰ পাই আছোঁ MP ইলেকশ্যনৰ পিছত কমেও 300 ধৰ্ষণৰ ঘটনা হৈছে অসমত যোৱা দুদিনত 29টা ঢিঙৰ ঘটনাৰ পিছত 29টা ঘটনা অসমত হৈছে আমি সংবাদ মাধ্যমত পাইছোঁ তাত 4টা ঘটনাত মুছলমান অপৰাধী জড়িত বাকী কেইটাত মুছলমান অপৰাধী নহয় কিন্তু মুখ্যমন্ত্ৰীয়ে তাত নিমাত হৈ আছে মুখ্যমন্ত্ৰীয়ে কাউণ্ট কৰি আছে 22টা ঘটনা হ'ল 23টা হ'ল তে বাকী 300 ঘটনা কোন হ'ল সেইকেইটাক তেওঁৰ কাউণ্টিঙত কিয় নাহে তো কাউণ্টিঙত মাত্ৰ 22টা 23টা কিয় কাউণ্ট কৰে উদ্দেশ্য প্ৰণোদিতভাৱে মুখ্যমন্ত্ৰীয়ে অসমৰ সাতাম পুৰুষে ঐক্য সম্প্ৰীতি বিনষ্ট কৰি অসমীয়া জাতিক আজি ধ্বংস কৰি পেলাই তেওঁ 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে ঢিঙৰ ঘটনাটোক তেওঁ মানে অচিলা হিচাপে লৈ মানে সংখ্যালঘু বিৰোধী মুছলিম বিৰোধী এটা বাতাবৰণ ইচ্ছাপূৰ্বকভাৱে মুখ্যমন্ত্ৰীয়ে আজি সৃষ্টি কৰিছে যেটো আমি ৰাজ্যপাল মহোদয়ক বিচাৰ দিলোঁ তেখেতৰ হস্তক্ষেপ আমি কামনা কৰিছোঁ MP ইলেকশ্যনৰ পিছত 22টা ঘটনা হ'ল 23টা ঘটনা হ'ল কিন্তু আমি যিমান খবৰ পাই আছোঁ MP ইলেকশ্যনৰ পিছত কমেও 300 ধৰ্ষণৰ ঘটনা হৈছে অসমত যোৱা দুদিনত 29টা ঢিঙৰ ঘটনাৰ পিছত 29টা ঘটনা অসমত হৈছে আমি সংবাদ মাধ্যমত পাইছোঁ তাত 4টা ঘটনাত মুছলমান অপৰাধী জড়িত বাকী কেইটাত মুছলমান অপৰাধী নহয় কিন্তু মুখ্যমন্ত্ৰীয়ে তাত নিমাত হৈ আছে মুখ্যমন্ত্ৰীয়ে কাউণ্ট কৰি আছে 22টা ঘটনা হ'ল 23টা হ'ল তে বাকী 300 ঘটনা কোন হ'ল সেইকেইটাক তেওঁৰ কাউণ্টিঙত কিয় নাহে তো কাউণ্টিঙত মাত্ৰ 22টা 23টা কিয় কাউণ্ট কৰে উদ্দেশ্য প্ৰণোদিতভাৱে মুখ্যমন্ত্ৰীয়ে অসমৰ সাতাম পুৰুষে ঐক্য সম্প্ৰীতি বিনষ্ট কৰি অসমীয়া জাতিক আজি ধ্বংস কৰি পেলাই তেওঁ 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে ঢিঙৰ ঘটনাটোক তেওঁ মানে অচিলা হিচাপে লৈ মানে সংখ্যালঘু বিৰোধী মুছলিম বিৰোধী এটা বাতাবৰণ ইচ্ছাপূৰ্বকভাৱে মুখ্যমন্ত্ৰীয়ে আজি সৃষ্টি কৰিছে যেটো আমি ৰাজ্যপাল মহোদয়ক বিচাৰ দিলোঁ তেখেতৰ হস্তক্ষেপ আমি কামনা কৰিছোঁ MP ইলেকশ্যনৰ পিছত 22টা ঘটনা হ'ল 23টা ঘটনা হ'ল কিন্তু আমি যিমান খবৰ পাই আছোঁ MP ইলেকশ্যনৰ পিছত কমেও 300 ধৰ্ষণৰ ঘটনা হৈছে অসমত যোৱা দুদিনত 29টা ঢিঙৰ ঘটনাৰ পিছত 29টা ঘটনা অসমত হৈছে আমি সংবাদ মাধ্যমত পাইছোঁ তাত 4টা ঘটনাত মুছলমান অপৰাধী জড়িত বাকী কেইটাত মুছলমান অপৰাধী নহয় কিন্তু মুখ্যমন্ত্ৰীয়ে তাত নিমাত হৈ আছে মুখ্যমন্ত্ৰীয়ে কাউণ্ট কৰি আছে 22টা ঘটনা হ'ল 23টা হ'ল তে বাকী 300 ঘটনা কোন হ'ল সেইকেইটাক তেওঁৰ কাউণ্টিঙত কিয় নাহে তো কাউণ্টিঙত মাত্ৰ 22টা 23টা কিয় কাউণ্ট কৰে উদ্দেশ্য প্ৰণোদিতভাৱে মুখ্যমন্ত্ৰীয়ে অসমৰ সাতাম পুৰুষে ঐক্য সম্প্ৰীতি বিনষ্ট কৰি অসমীয়া জাতিক আজি ধ্বংস কৰি পেলাই তেওঁ 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে ঢিঙৰ ঘটনাটোক তেওঁ মানে অচিলা হিচাপে লৈ মানে সংখ্যালঘু বিৰোধী মুছলিম বিৰোধী এটা বাতাবৰণ ইচ্ছাপূৰ্বকভাৱে মুখ্যমন্ত্ৰীয়ে আজি সৃষ্টি কৰিছে যেটো আমি ৰাজ্যপাল মহোদয়ক বিচাৰ দিলোঁ তেখেতৰ হস্তক্ষেপ আমি কামনা কৰিছোঁ MP ইলেকশ্যনৰ পিছত 22টা ঘটনা হ'ল 23টা ঘটনা হ'ল কিন্তু আমি যিমান খবৰ পাই আছোঁ MP ইলেকশ্যনৰ পিছত কমেও 300 ধৰ্ষণৰ ঘটনা হৈছে অসমত যোৱা দুদিনত 29টা ঢিঙৰ ঘটনাৰ পিছত 29টা ঘটনা অসমত হৈছে আমি সংবাদ মাধ্যমত পাইছোঁ তাত 4টা ঘটনাত মুছলমান অপৰাধী জড়িত বাকী কেইটাত মুছলমান অপৰাধী নহয় কিন্তু মুখ্যমন্ত্ৰীয়ে তাত নিমাত হৈ আছে মুখ্যমন্ত্ৰীয়ে কাউণ্ট কৰি আছে 22টা ঘটনা হ'ল 23টা হ'ল তে বাকী 300 ঘটনা কোন হ'ল সেইকেইটাক তেওঁৰ কাউণ্টিঙত কিয় নাহে